নগাঁৱৰ শুৱালকুছি সমবায় বিপণীত নাই থলুৱাভাৱে উৎপাদিত পাট মুগাৰ কাপোৰ। তাৰ পৰিৱৰ্তে দোকান ভৰি আছে অন্য ৰেডিমেড কাপোৰেৰে। মন কৰক এই কাপোৰৰ দোকানখনলৈ। নগাঁও চহৰৰ ঢাকাপট্টিত অৱস্থিত এইখন শুৱালকুছি ৰেচম সমবায় সমিতিৰ কাপোৰৰ বিপণী। এই দোকানখন শুৱালকুছি ৰেচম সমবায় সমিতিয়ে ভাড়া পৰিশোধ কৰি শুৱালকুছিত উৎপাদিত থলুৱা পাট মুগাৰ কাপোৰ বিক্ৰী কৰি আহিছিল। কিন্তু অতি পৰিতাপৰ কথা যে বিগত কিছুদিনৰ পৰা বিপণীখনত পাবলৈ নাই পাট মুগাৰ কাপোৰ। তাৰ পৰিৱৰ্তে দোকান ভৰি পৰিছে অন্য ৰেডিমেড কাপোৰেৰে। অভিযোগ অনুসৰি ১.৫ বছৰ পূৰ্বে শুৱালকুছি ৰেচম সমবায় সমিতিয়ে এই দোকানখনত নিযুক্তি দিয়া পৰিচালকগৰাকীৰ মৃত্যু হয়। তাৰ পাছৰে পৰা স্থায়ী পৰিচালক এগৰাকীৰ নিযুক্তি দিয়া নহ'ল বিপণীখনত। তাৰ পৰিৱৰ্তে বিতু দাস নামৰ যুৱক এগৰাকীক দোকানখন চলাবলৈ দিলে শুৱালকুছি ৰেচম সমবায় সমিতিৰ বিষয়ববীয়াই। আৰু তাৰ ফলশ্ৰুতিত এতিয়া পাট মুগাৰ কাপোৰৰ পৰিৱৰ্তে দোকানখন ভৰি পৰিছে অন্য ৰেডিমেড কাপোৰেৰে। প্ৰশ্ন হয়, শুৱালকুছি ৰেচম সমবায় সমিতিয়ে ভাড়া পৰিশোধ কৰা দোকানত পাট মুগাৰ বাদে অন্য কাপোৰ বিক্ৰী কেনেদৰে হয়? চাওঁ আহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। ঢাকাপট্টিত আছে। আপোনাৰ ভাল নামটো? বিতু দাস। আপোনালোকৰ শুৱালকুছি সমবায় ৰেচম লিমিটেডৰ বেনাৰ লগাই থোৱা আছে, কিন্তু সম্পূৰ্ণ দোকানখন ৰেডিমেড গাৰ্মেণ্টৰ। নাই আপোনাৰ পাট মুগাও আছে, লগত আপোনাৰ হেৰিও আছে। কিন্তু আমাৰ যিবিলাক আছে, মানুহ এজন ঢুকাইছে, ঢুকোৱাৰ পিছত আমাৰ ৰেডিমেডৰ আইটেমটো অলপ বঢ়াই দিয়া হৈছে। কাৰণ কি আমাৰ ধৰক ইয়াত যিবিলাক মানে আমাৰ সমবায় মানুহ আছে, নাহালৈকে আমাৰ যিটো লোকেল মানুহ ৰাখিছে সেইটো আমি ৰেডিমেডেই বেচিব পাৰিম। তাৰ বাহিৰে ধৰক আমাৰতো আৰু সেইটো মানে পাট মুগাৰ বিষয়ে বেছি এটা আইডিয়া নাই। আৰু আমাৰ এনেকুৱা লোকেল আইটেম উঠাইও বেচিব নোৱাৰিম শুৱালকুছিৰ আইটেম বাহিৰে। শুৱালকুছিৰ আইটেম বাহিৰে আমি বেলেগ বেচিব নোৱাৰিম। সেইকাৰণে আমি লোকেল ল'ৰা হিচাপে এই পাট মুগা কাপোৰৰ আইডিয়া নাই যিহেতু, সেইকাৰণে আমি ৰেডিমেড বেচি আছোঁ। কাৰণ আমাৰ দোকানৰ ভাড়া দিব লাগিব। ঠিকে আছে, আমি আচ্ছা ঠিক আছে, শুৱালকুছিৰ আইটেম ৰাখা নাই যে আপোনাৰ আছে। শুৱালকুছিৰ আইটেম আছে আমাৰ, এয়া টোটেল আইটেম আছে। আপুনি যদি আপোনাৰ আইডিয়াই নাই বেচিবৰ কাৰণে শুৱালকুছিৰ বেচিবৰ আইডিয়া নাই, বেনাৰটো কিয় লগাই ৰাখিছে? বেনাৰটো চাওক, দোকানৰ মানুহ ঢুকাইছে, দোকানটো ঢুকাই যোৱা নাই। 10টা কৰিছে দাদা এটা কৰিছে ছাৰে। ঠিকে আছে, তেন্তে আপুনি অভিযোগ সন্দৰ্ভত একো ক'ব নিবিচাৰে মানে? তুমি যিটো কথা সুধিছা মই কৈ দিছো, আৰু কি অভিযোগ আছে? তোমাৰ আৰু কিবা অভিযোগ আছে যদি কোৱাচোন, মই উত্তৰ দিম দিয়া। ১.৫ বছৰ দিন ধৰি ধৰক আপোনালোকে এজন স্থায়ী মেনেজাৰ নিযুক্তি দিব পৰা নাই। মানুহজন ১.৫ বছৰ হৈ নাই ঢুকাইছে যে। আপোনাক সুধিবা, কাৰোবাক সুধি কৰাটো কথা নহয়। কাক দায়িত্ব দিম আমাৰ কথা এইটো। গতিকে আমি আমাৰ তেওঁৰ চহি আছে, তেওঁ কৈছো আমি আমাৰ পচন্দ আমি কৰিছো। ঠিক আছে, হ'ব।